অভিনেত্ৰী আলিয়া ভাটে উদঙালে পিতৃৰ গোপন ৰহস্য। সুৰসক্ত আছিল আলিয়াৰ পিতৃ মহেশ ভাট। টকাৰ অভাৱত ভুগিছিল প্ৰযোজক মহেশ ভাটে। এইখনৰ পিছত সিখন বলিউড ছবি হৈছিল ফ্লপ। হাতত একেবাৰে নাইকিয়া হৈ পৰিছিল টকা। বলিউড অভিনেত্ৰী আলিয়া ভাটে উদঙালে পিতৃ মহেশ ভাটৰ জীৱনৰ গোপন ৰহস্য। জনপ্ৰিয় প্ৰযোজক তথা পৰিচালক মহেশ ভাটৰ জীৱনৰ ৰহস্য উদঙাই দিলে কন্যা আলিয়াই। শেহতীয়াকৈ বলিউডৰ অভিনেত্ৰী আলিয়া ভাটে এক সাক্ষাৎকাৰত পিতৃ মাতৃৰ সংগমৰ বিষয়ে মুকলিকৈ কয়। পিতৃ মহেশ ভাট আৰু মাতৃ ছনী ৰাস্তানৰ বহু গোপন কথা প্ৰকাশ কৰিছে আলিয়াই। আলিয়াই কয় যে এটা সময়ত প্ৰযোজক মহেশ ভাটৰ এখন ছবি নহয় বহু ছবিয়ে ফ্লপ হৈছিল। টকা একেবাৰে নাইকিয়া হৈ পৰিছিল মহেশ ভাটৰ। তেতিয়াই মদৰ প্ৰতি আসক্তি বাঢ়িছিল মহেশ ভাটৰ। মদ্যপান এৰিবলৈ বহু চেষ্টা কৰিছিল যদিও পৰা নাছিল এৰিব। জীৱন আৰু কৰ্মক্ষেত্ৰত বহু উত্থান পতন দেখিছিল তেওঁলোকে। মাতৃ ছনী ৰাস্তানৰ কথা কওঁতে আলিয়াই কয় যে যেতিয়া আলিয়া বলিউডত প্ৰৱেশ কৰিছিল সেই সময়ত আলিয়াৰ কাৰো সৈতে সম্পৰ্ক নাছিল। আলিয়াই কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত হিন্দীও ক'ব পৰা নাছিল। আলিয়াই কয় যে তেওঁৰ পিতৃ মাতৃয়ে যি সংগ্ৰাম দেখিছে সেই সংগ্ৰাম তেওঁ সদায় অনুভৱ কৰি আহিছে। যিমানেই সংগ্ৰাম কৰিছে আলিয়াই সিমানেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সেয়েহে আলিয়াই কষ্ট সংগ্ৰামৰ মূল্য বুজি পায়। আলিয়াই কয় যদি ভৱিষ্যতে মোৰ ছবিবোৰে সফলতা লাভ নকৰে তেতিয়াও কিন্তু মই ভাগি নপৰোঁ। মই সদায় মানি লওঁ যে মই ডাঙৰ ডাঙৰ সুযোগ পাইছিলোঁ আৰু মই কেতিয়াও কাৰো ওচৰত অভিযোগ নকৰোঁ। উল্লেখ্য যে আলিয়াৰ পিতৃ তথা জনপ্ৰিয় প্ৰযোজক মহেশ ভাটে ৮০ দশকত আৰ্ট আৰু সাৰাংশৰ দৰে ছবি নিৰ্মাণ কৰিছিল। উৎকৃষ্ট চিনেমা নিৰ্মাণৰ বাবে তেওঁ বৰ্তমান সকলোৰে পৰিচিত। আনহাতে ছনী ৰাস্তানে বুনিয়াদৰ দৰে টিভি ধাৰাবাহিকত কাম কৰিছে। কিন্তু আলিয়াৰ মাতৃয়ে কেতিয়াও মূলসুঁতিৰ নায়িকা হ'বলৈ সক্ষম নহ'ল। এণ্টাৰটেইনমেণ্ট ডেস্ক, দ্য কাষ্টডিয়া।